মই আপোনালোকক কথা দিছোঁ যাওক আমাৰ 2000 3000 4000 5000 যিমান চালক হয় গ্ৰুপত এড কৰক CMৰ তাত মই লৈ যাম মই কথা দিলোঁ আপোনালোকক কিন্তু একগোট হ'ব লাগিব অকল হিন্দুখিনিয়ে নিম কিন্তু মুছলিমখিনিক কিন্তু মই নিনিম আৰু এই মুছলিমখিনি থকাৰ কাৰণে CMে একো কাম নকৰে এই হিন্দুখিনি যদি 3-4 হাজাৰ 5 হাজাৰ যদি চালক আছে আমাৰ গাড়ীৰ লাইনত দি নহয় মুখ্যমন্ত্ৰী আঁচনিৰ পৰা 2 লাখ টকাকেও আমি দিব পৰাকৈ সক্ষম আছে এইখিনি কথা এটলিষ্ট ক'ব পাৰিম CMক যে ছাৰ আমাৰ অৱস্থা এনেকুৱা গতিকে আমাক 2 লাখ এটা এককালীন সাহায্য দিয়ক CMে পটাককৈ দি দিব তাতে যদি আলী আকবৰ খান মহম্মদ যদি লিষ্টত নাম সোমায় তেতিয়াহ'লে CMে ডাইৰেক্ট নাকচ কৰি দিব কেঞ্চেল কৰি দিব ধুবুৰীহেন জেগাত হনুমান মন্দিৰৰ ওচৰত গৰুৰ মাথা দি যায় আজি যদি জাতিটো যদি আপোনালোকে জীয়াই নাৰাখে অনাগত দিনত আপোনালোকৰ ল'ৰা ছোৱালী ভুগব এইখিনি কথা ভৱিষ্যতত আপোনাৰ ল'ৰা ছোৱালী মুখ তুলি কিনে বজাৰত যাব নোৱাৰিব গম পাইছেনে ভৱিষ্যতৰ কথা চিন্তা কৰি কিনে একগোট হওক সঁচা কথা কৈছোঁ অকল গাড়ীখন চলাই খালে নহ'ব আমি এটা কৰ্ম কৰি খাই আছোঁ গতিকে মই সকলোকে কৈছোঁ অকল ইয়াত আলী আহমেদ খান যাতে কোনেও এড নকৰে দিগন্তক উত্তম তোমালোককো কৈছোঁ মই যাতে তোমালোকে এড নকৰা আৰু এই লিংকটো গ্ৰুপৰ লিংকটো বেলেগ গ্ৰুপত শ্বেয়াৰ কৰি নেদবা যোনে হিন্দু অসমীয়া তাকহে এড কৰাই দিবা শ্বেয়াৰ কৰি দিলে কি হ'ব তাতে সোমাই যাব এই শ্বেয়াৰ কৰি দিওঁতে কেইদিনমান আগতে কোনোবা এজন আলী বুলি আহিছিলে যেতিয়া মই ডিটেইলছ চালোঁ বোলে এইটো কি কাম কৰিছা তোমালোকে তাৰপিছত উত্তমক কওঁতে উত্তমে ৰিমুভ মাৰি দিছে মনে মনে তো ইয়াতে আমাৰ যিখিনি কথা বতৰা আলোচনা হয় যাতে কোনো কায়ো গ্ৰুপত ইয়াৰে ভইচ নোট কেতিয়াও শ্বেয়াৰ নকৰা নহ'লে জাতিগত সংঘৰ্ষ হৈ যাব আমি যিখিনি কৰোঁ যিখিনি প্লেনিং কৰোঁ আমাৰ মাজতে থাকিব গম পাইছে মই সকলোকে কৈছোঁ গতিকে আমি অলপ আলোচনা কৰিলে ইয়াৰ ভইচ নোট হওক পিকচাৰ হওক বেলেগ গ্ৰুপত কোনেও হেৰি নকৰিবা এইটো সদায় টপ চিক্ৰেট গ্ৰুপ বুলি ভাবিব এইটো আমি সকলোৱে একতা হৈ থাকিম কিন্তু ৰাইজক দেখুৱাব নালাগে সময় আহিলে আমি নিজে নিজে ওলাই আহিম RSS কেনেকুৱা RSS এনেকুৱা গতিকে আপোনালোকক মই সকলোকে কৈছোঁ যাতে ইয়াৰে গ্ৰুপৰ ভইচ নোট হওক পিকচাৰ হওক কোনো গ্ৰুপত প্ৰেৰণ নকৰে একমাত্ৰ জাতিৰ কথা চিন্তা কৰে গম পাইছেনে জাতিৰ কথা চিন্তা কৰি যাতে কোনেও প্ৰেৰণ নকৰে ধন্যবাদ ভাৰত মাতা কি জয় ইয়াত মুছলিম মিয়া হওক গৰীয়া হওক মৰিয়া হওক মুছলিম সম্প্ৰদায়ৰ মানুহ কাকো এড নকৰিব ইয়াত আমাৰ অকল অসমীয়া হিন্দু অকল অসমীয়া বুলি কথা নাই হিন্দু মানে বঙালী হ'ব পাৰে মাৰোৱাৰী হ'ব পাৰে বিহাৰী হ'ব পাৰে নেপালী হ'ব পাৰে অকল হিন্দুখিনি কালি প্ৰায় ৰাতি 10টামান বজাত মোৰ ওচৰত আহিছিলে আপোনাৰ 200 কেব চালক আহিছিল এবভ 200 এবভ কেব চালক আহিছিলে মোৰ তাত আহি পেলাই মোক এটা কথা ক'লে তেওঁলোকে এটা মোক অডিঅ' শুনালে আৰু সেই অডিঅ'টো মই আপোনালোকক দি দিম মই সেই অডিঅ'টোত আছিল যে কি এটা CMে এটা আঁচনি দিব আৰু সেই আঁচনিটো অকল হ'ব সেই ল'ৰাজনে কোৱা মতে যে আঁচনিটো অকল হিন্দু কেব চালকসকলৰ কাৰণে হ'ব মুছলমানৰ কাৰণে নহয় চ' এইটো বস্তু ডাউট লৈ তেওঁলোকে মোৰ তাত আহিছে মোক সুধিছে যে এইটো কি কৰা যাব কিবা FIR দিম নেকি আমি সেই মানে হিন্দু চালকজনৰ ওপৰত তেতিয়া মই প্ৰথম তেওঁলোকক ক'লোঁ যে FIRটো পিছৰ কথা আগতে আমি গম পাব লাগিব যে বস্তুটো সঁচা নে মিছা আৰু এতিয়া মেইন কথাটো হ'ল যে তেওঁলোকৰ দুখ লাগিছে যে কি মানে মুছলমানসকলক কি ছাইড কৰি দিছে নেকি কিন্তু আমি সেইটো ভাবা নাই যে CMে এনেকুৱা এটা মানে সিদ্ধান্ত ল'ব য'ত মানে মুছলমানক নিদিব কিন্তু হিন্দুক দিব সেইটো বস্তু আমি নামানো কিন্তু সেই যিজন ল'ৰা এই কথাষাৰ কৈছে সেইখিনি কথা ল'ৰাজনে যে কৈছে এটা মানে ইমান বেয়া এটা কথা কৈছে যে হিন্দু মুছলিম তেওঁ সেই ল'ৰাজনে ভাগ কৰিছে সেইটো বস্তু আমি গম পাব লাগিব যে কিয় ভাগ কৰিছে কাৰণ যোনটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো হ'ল এটা আনকনষ্টিটিউচনেল ষ্টেটমেণ্ট দিছে কাৰণ কোনো কনষ্টিটিউচনত আমাৰ লিখা নাই যে কিবা আঁচনি হ'লে ধৰকচোন মানে গভৰ্ণমেণ্টৰ যি আঁচনি বোলে অকল হিন্দুক দিব মুছলমানক নিদিয়ে যোনটো আনকনষ্টিটিউচনেল কথা এটা কৈছে ত' সেইটোৰ ওপৰত আমাক মানে যদি CM ছাৰৰ যাতে এই ভিডিঅ'টো এই নিউজটো যাতে CM ছাৰলৈ গৈ পায় আৰু CM ছাৰে যাতে এটা উচিত তদন্ত কৰে সেই ল'ৰাজনৰ ওপৰত যে এনেকুৱা বস্তু কিয় ক'লে আৰু সেইজনে উচিত শাস্তি পাব লাগে ল'ৰাজন আচলতে মই জনাত তেওঁ দালাল হিচাপে পৰিচিত নাম হ'ল তেওঁৰ হেমেন তালুকদাৰ
আপোনালোকে জানে গুৱাহাটীত যেতিয়া লোকেল কেব ষ্টাৰ্ট হৈছিলে, পে ইণ্ডিয়া N2 কেব এটা সময় পে ইণ্ডিয়াৰ হৈ দালালি কৰিছিলে, তাৰপিছত তেওঁ N2 কেবৰ হৈ দালালি কৰিছিলে, পিছত মানে শেষত ৰেপিডৰ হৈ আজিও ৰেপিডৰ দালালি কৰিয়ে খাই আছে। ৰেপিডৰ কিবা পষ্টত তেওঁ মানে কণ্টেক্ট বেচিছত কিবা কাম কৰি আছে। এইটো মই হেমেন তালুকদাৰৰ তেওঁৰ কৰ্ম মানে পেচাটোৰ বিষয়ে ক'লোঁ মই আপোনালোকক। তেওঁ আচলতে একচুৱেলি দালাল। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সুধিব বিচাৰিছোঁ যে এনেকুৱা কিবা আঁচনি আহিছে নেকি, যিটো আঁচনি অকল মানে সনাতনী ভাইসকলৰ বাবে, সনাতনী কেব চালক ভাইসকলৰ বাবে, আমাৰ কোনো অন্য মানে ধৰ্মীয় সম্প্ৰদায়ৰ মানে বাবে কোনো ধৰণৰ এনেকুৱা আঁচনি, মানে সেই আঁচনিখন অকল সেনেকুৱা মানুহৰ বাবে আহিছে নেকি, যিয়ে হিন্দু মানুহখিনিৰ বাবে আহিছে, মুছলমানখিনিৰ বাবে নহয়, এনেকুৱা কিবা আঁচনি আহিছে নেকি? তেতিয়া সেই কথাটো আমাক স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা স্পষ্টীকৰণ লাগে বা জানিব বিচাৰিছোঁ। যদি আহিছে আমাৰ ক'বলগীয়া নাই, হিন্দু ভাইসকলে পাওক, আমি নথৈ আনন্দিত হ'ম। কিন্তু যদিহে তেওঁ মুখ্যমন্ত্ৰী মহোদয়ৰ কিবা মানে বইনা লৈ তেওঁ কিবা মানে সেই হিন্দু ভাইসকলক মানে কিবা ধৰ্মীয় সংঘাত লগাই বা ধৰ্মীয় আৱেগৰ বশৱৰ্তী কৰি তেওঁ দালালি কৰিব আৰু আমাৰ সমাজখনক সাম্প্ৰদায়িকৰ ভেদাভেদৰ সৃষ্টি কৰিব, এই কথাটো কোনোপধ্যে হ'ব নোৱাৰে। তাৰ বাবে মই আপোনালোকৰ মাধ্যম যোগে মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ। তাৰ উপৰি তেওঁ RSSৰ নাম লৈছে, নিশ্চিতভাৱে তেওঁ তাতে RSSৰ নাম লৈছে, আপোনালোকে পাব। গতিকে তেওঁ ইতিমধ্যে তাৰমানে বহুবাৰ তাৰমানে কেইবাবাৰো আমি শুনিবলৈ পাইছিলোঁ তেওঁ তাৰমানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কিবা সদস্য হয়। যদি হয় আমি ক'ব লগা নাই, তেওঁ কোনোবা সংঘৰ মানুহ হ'ব পাৰে। যদি হয় তেনেকুৱা আমাৰো অলপ শংকা হৈছে, মানে হ'বও পাৰে যে আঁচনিখন হ'বও পাৰে, কি জানি মানে তেনেকুৱা কৰিছেই। আৰু তেওঁ ইতিমধ্যে কৈছে তাৰমানে ধুবুৰীৰ কিবা গোসাঁই ঘৰৰ সন্মুখত গৰুৰ মূৰা কাটি পেলোৱাৰ কথাক লৈ পেলাইও তেওঁ তাৰমানে গ্ৰুপত এটা উত্তেজনাৰ সৃষ্টি কৰিছে। কি গ্ৰুপ, কি আচলতে কি কিবা এটা হিন্দু সেনা নামৰ কিবা গ্ৰুপ এটা বনাইছে তেওঁলোকে। প্ৰথমতে লাচিত সেনা গ্ৰুপ নাম দিছিলে, তাৰপিছত নামটো মানে সলনি কৰি নামাকৰণ কৰি তেওঁ হিন্দু সেনা নামাকৰণ কৰিছে। সেই গ্ৰুপটোত অকল হিন্দু ল'ৰাখিনি, সি বঙালীয়ে হওক, সি বিহাৰীয়ে হওক, সি নেপালীয়ে হওক, কথা নাই, খালি হিন্দু ল'ৰা হ'লে হ'ল কেব চালকখিনি। কেব চালক সমাজত মানে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ভেদাভেদৰ ব্যৱস্থা আমি বিচৰা নাছিলোঁ আৰু নাইও, আগতেও নাছিল, অতীতত নাছিল কোনোদিন। ভৱিষ্যত কি হয় মই নাজানো, কিন্তু বৰ্তমানলৈ নাছিলে। এতিয়া এই ধৰণৰ মানে কি একাংশ দালালে এনেকুৱা মানে ভেদাভেদৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আছে। গতিকে মই অনুৰোধ জনাইছোঁ সকলো কেব চালক ভাই বন্ধুসকলক যে আপোনালোকে এই ধৰণৰ মানে বিভেদ সৃষ্টি কৰা, সমাজত মানে এটা ভাতৃত্ববোধ বিনষ্ট কৰা সকলৰ পৰা আপোনালোকে নিজে সংযত হওক। আৰু গতিকে আপোনালোকে এইখিনিৰ ওপৰত কি ব্যৱস্থা ল'ব? এতিয়া এজাহাৰ দিব, আৰক্ষী ওচৰ চাপিব, কি কৰিব? নিশ্চিতভাৱে আমি যোৱাকালি চানগজৰ কাষলৈ ওচৰ চাপিছিলোঁ, এই কাৰণতে তেওঁ লয়াৰ। প্ৰথম কথা আমি আইনৰ ব্যৱস্থা এটা ল'ম বুলি আমি ভাবিছিলোঁ গোটেইখিনি। আমি প্ৰায় কালি 200 এবাভ মানে আমাৰ কেব চালক মোৰ কাষলৈ আহিছিলে, মই তেওঁ চানগজৰ কাষলৈ লৈ আহিছিলোঁ। কাৰণ এটাই আইনৰ ব্যৱস্থা কিবা ল'ব পাৰি নেকি। তেতিয়া চানগজে মোক মানে এটা এডভাইচ দিছিলে, বা আমাৰ গোটেই চালকখিনিক আগত তেওঁ এডভাইচ এটা দিছিলে যে আগতে মুখ্যমন্ত্ৰী মহোদয়ে কিবা কিজানি হয়তো হিন্দুসকলৰ বাবে এক্সট্ৰাকৈ কিবা আঁচনি তৈয়াৰ কৰিছিলে। গতিকে হয়তো তেখেতৰ পৰা আমি স্পষ্টীকৰণটো লৈ লওঁ, ৰাইজে বুজি পাওক। কাৰণ ইলেকশ্যন আহিছে, হয়তো হিন্দুসকলৰ বাবে কিবা এক্সট্ৰা মানে আপোনাৰ আঁচনি ওলাই দিবও পাৰে। গতিকে আমি যদি হয় তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই, যদি নহয় তেতিয়াহ'লে কিন্তু মই এই মজিয়াৰ পৰা আপোনালোকৰ আগত কৈ থ'লোঁ, নিশ্চিতভাৱে আইনৰ ব্যৱস্থা লোৱা হ'ব।